আৰু এটা ধুনীয়াকৈ আপোনাৰ চব মছলা আচলতে মছলা নাই বাৰু ইমান জাষ্ট হালধি আছে নিমখ আছে প্লাছ আপোনাৰ আৰু এটা মছলা এটা আছে নেকি ৰেড চিলি বা কিবা এটা মায়ে ধুনীয়াকৈ দি দিছে আৰু এতিয়া ধুনীয়াকৈ সানি লোৱা হৈছে আচলতে 4 মাৰিলে নহ'ব 6 মাৰিব লাগিব 6 মাৰিলেহে মাছটো আহিব মানে अभी ये बैटिंग करते होते দেখিছ ভগৱানে যি কয় ভালৰ কাৰণে অথনিটো অলপ সৰু আছিলে না আৰু এতিয়া ধুনীয়াকৈ আপোনাৰ কাটিং কৰা হৈছে আচলতে আপোনালোকক মই টুপটো দেখাই দিছোগে এতিয়া ধুনীয়াকৈ এয়া আছিলে টুপটো মানে এইটো আছিলে আচলতে টুপটো দেখিছে নাই একদম লোকেল অৰ্গেনিক ঘৰতে হোৱা খেতি আচলতে সেয়া হৈছে আপোনাৰ ৰঙা পিঁয়াজ নামটো নাজানো বাৰু আমি জাষ্ট ৰঙা পিঁয়াজ বুলি কওঁ আৰু আমাৰ মিচিঙত কি বুলি কয় ব্ৰ এইটো মিগবু তালাপ বুলি কয় আৰু এইফালে এইটো ৰঙা হয় আৰু এইফালে আছে আপোনাৰ বগা চ' পিঁয়াজ নালাগে আৰু যদি সেইটো হয় আৰু ইয়াৰ সোৱাদেই বেলেগ মানে একদম অৰ্গেনিক হয় ন আৰু এতিয়া ধুনীয়াকৈ আপোনাৰ চব মছলা আচলতে মছলা নাই বাৰু ইমান জাষ্ট হালধি আছে নিমখ আছে প্লাছ আপোনাৰ আৰু এটা মছলা এটা আছে নেকি ৰেড চিলি বা কিবা এটা মায়ে ধুনীয়াকৈ দি দিছে আৰু এতিয়া ধুনীয়াকৈ সানি লোৱা হৈছে ধুনীয়াকৈ মিক্স কৰা হৈছে কি হ'ল পোৱালি নাখাওঁ নেকি এতিয়া ধুনীয়াকৈ আপোনাৰ মিক্স কৰা হৈছে ধুনীয়াকৈ আপোনাৰ একদম অৰ্গেনিক নহৰু আৰু পিঁয়াজ মানে একদম সৰু পিঁয়াজ ৰঙা পিঁয়াজটো মিক্স চাফা কৰা হৈছে ব্ৰ চে হাই সব ৰ মেটেৰিয়েল হৈ গ'ল ইফালে মাছ আছে ইফালে লোকেল আলু আছে ইফালে আপোনাৰ বিলাহী প্লাছ আপোনাৰ এইটো একদম লোকেল অৰ্গেনিক পিঁয়াজ সৰু পিঁয়াজটো ৰঙা পিঁয়াজটো লগতে আপোনাৰ এইটো জলকীয়া আৰু নহৰু চ' পিঁয়াজ নালাগে বাৰু ডাঙৰ পিঁয়াজ নালাগে চ' হৈ যাব আৰু বহুত কষ্টৰ মূৰত জুই উঠালোঁ এতিয়া তেল দিলে হৈ যাব আৰু অ'কে তেল হৈ যাব চাগে প্ৰচেছটো হৈছে এয়া এনেকৈ গোন্ধতে মানে গম পাওঁ মানে তেলটো পকিছে নাই চ' আই থিংক যে তেল পকি গ'লে এতিয়া মাছ দিব পাৰি Eso toma pena. এনেকৈ আপোনাৰ 10 মিনিটমান ভাজিলে হৈ যাব বাৰু মানে 80% মান কম হ'লেও নিমখ খাই ভাল নালাগে আৰু বেছি হ'লেতো আৰু বেছি আৰু এতিয়া ধুনীয়াকৈ আপোনাৰ নিমখ হালধি দিয়া হ'ব ইয়াতে পিছত বা টেষ্ট কৰা হ'বগৈ টেষ্ট কৰি পেলাই আকৌ দিয়া হ'বগৈ কম বেছিটো আপোনাৰ আলু দিব টাইম হৈ গ'ল আলুটো যিহেতু আপোনাৰ লোকেল হয় ন তো অলপ টান হয় আলুটো সেইকাৰণে অলপ টাইম বেছি মানে ভাজিব লাগিব গম পাওঁ নাই আপোনাৰ কেৰাহীটো অলপ ডাঙৰ ন আৰু ইফালে জুইটো জ্বলি আছে সেইকাৰণে আপোনাৰ সেই হেতাটো ইয়াৰ মানত মানে অলপ চুটি সেইকাৰণে মানে অলপ হাতত জুই তাপ মানে পৰেগৈ অলপ দীঘল ল'ব লাগিছিল নালাগে বাৰু হৈ যাব চলি যাব
আছে দীঘল আছিলে হ'ব আৰু এতিয়া যিহেতু খাই ভাল লাগিব যেন সব কৰিলোঁ বিকজ আপোনাৰ একদম জুই দি আপোনাৰ একদম নিজে পোহা চাইনা মামু ভাল লাগিব খাই নিশ্চয় কালাৰ দেখিছে ন মছলা দিয়া নহ'ব চাগে ন বেছিকৈ আচলতে বইল খাই ভাল লাগিলে হয় এইটো তেলত নাভাজি ডাইৰেক্ট দিয়া হ'লে আপোনাৰ বিলাহী দিয়াৰ টাইম আহি গ'ল এতিয়া গৰম পানী ধুনীয়াকৈ আপোনাৰ জুচ কৰি অলপ দি দে Lihat kan.